শান্তিৰ অসমত এতিয়া নিৰাপত্তা নোহোৱা হৈছে। জনপ্ৰতিনিধিৰো যেতিয়া নিৰাপত্তা নাই তেনেহ'লে জনসাধাৰণৰ নিৰাপত্তা ক'ত? সাংসদ ৰকিবুল হুছেইনক দিন দুপৰতে দুষ্কৃতিকাৰীৰ বৰ্বৰ আক্ৰমণক লৈ ৰাজ্য চৰকাৰক ধিক্কাৰ ওদালগুৰি জিলা নেমচুৰ। এই আক্ৰমণক নিন্দা কৰি সংবাদমেলযোগে কি বিবৃতি প্ৰকাশ কৰিলে নেমচু ওদালগুৰি জিলা সমিতিৰ সভাপতি আমিনুল হক চৌধুৰীয়ে। কলাইগাঁৱৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ আৰু সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা মৰ্মান্তিক বিষয় যে আমি দেখিব পাইছোঁ যে নগাঁও জিলাৰ ৰূপহীহাটৰ নতুন বজাৰত আমাৰ সন্মানীয় সংসদ ৰকিবুল হুছেইনৰ ওপৰত যিটো বৰ্বৰ আক্ৰমণ কৰিলে এটা দুৰ্বৃত্ত দলে, আৰু আমি চাইছোঁ যে দুৰ্বৃত্ত দলটো আপোনাৰ ৰকিবুল হুছেইনক আক্ৰমণ কৰাৰ লগতো আমাৰ ৰকিবুল হুছেইনৰ দেহৰক্ষীক গুৰুলাগুৰুকৈ প্ৰহাৰ কৰিছে আৰু তেওঁলোকৰ পৰা যিটো অস্ত্ৰ আছিল বন্দুকটো কাঢ়ি নিব ব্যৱস্থা কৰি আছিল আৰু লগতে তেওঁলোকে মুখত ক'লা কাপোৰ পৰিধান কৰি যি ঘটনা মানে সংঘটিত কৰিলে, এই উক্ত ঘটনাটো আমি ওদালগুৰি জিলা নেমচুৰ তৰফৰ পৰা তীব্ৰ গৰিহণা আৰু নিন্দা জনাইছোঁ। এনেকুৱা ঘটনা আমি অসমত কেতিয়াও দেখা নাই। সঘনাই আমি বিহাৰ বা উত্তৰ প্ৰদেশ তেনেকুৱা জেগাত আমি এনেকুৱা পৰিলক্ষিত দেখা পাইছোঁ। এইটো বহুত তাৎপৰ্যৰ বিষয় যে আমাৰ নিৰ্বাচনৰ আহাৰ প্ৰাক মুহূৰ্তত এনেকুৱা ঘটনা আমি দেখিবলৈ পাওঁ। এইটো মানে ইয়াত কি ৰাজনৈতিক সোমাই আছে। আৰু আৰক্ষী প্ৰশাসন বিষয়া যিবিলাক যে আমি অনুৰোধ জনাম BJP মহোদয়ক, আৰক্ষীয়েও নিৰপেক্ষ ভূমিকা ল'ব লাগে, কোনো চৰকাৰী পক্ষৰ ভূমিকা ল'ব নালাগে। কিন্তু আমি ইয়াত দেখা পাইছোঁ যে তেখেতে মানে যিটো এজন সংসদ যিমান বলিষ্ঠ ভূমিকাৰে তেওঁলোকে জয়ী হৈ আছে, আমাৰ অভিলাষ সৃষ্টি কৰিছে যিটো ভোটত জয়ী হৈছে আমাৰ ইলেকশ্যনত। গতিকে তেওঁৰ ওপৰত যেনেকুৱা এটা বৰ্বৰ আক্ৰমণ, আৰু তেনেহ'লে এটা সংসদে যদি আপোনাৰ নিৰাপত্তা নহয় তেতিয়াহ'লে সাধাৰণ জনগণে কি আশ্বাস ল'ব? গতিকে অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা বিষয়াসকলে এই গুৰুত্ব দিয়া নাই আৰু ইয়াৰ ওপৰত মানে এনেকুৱা গুৰুত্ব দিছে। আমাৰ সঘনাই কৈ থাকে যে শান্তিৰ কথা কৈ থাকে, কিন্তু শান্তি কি হয়? অসমত এনেকুৱা এটা পৰিৱেশ, অশান্তিময় পৰিৱেশ সৃষ্টি কৰিছে। গতিকে এই পৰিৱেশৰ আলম লৈ অসমৰ বিভিন্ন প্ৰান্তত এনেকুৱা এটা ঘটনা হ'ব পাৰে। আমি দেখা পাইছোঁ খুব কম দিন আগতে নাৰীৰ ওপৰত যিটো নিৰ্যাতন হৈ আছিল, নাৰীসকল মানে সুৰক্ষিত নহয়। গতিকে আজি দেখা যায় এখন সংসদো যদি সুৰক্ষিত নহয়, তেতিয়া এই চৰকাৰৰ আমাৰ মুখ্যমন্ত্ৰীৰ অনুৰোধ জনাম আৰু আমাৰ DGP মহোদয়ক, এই চৰকাৰ থকা অৱস্থাটো এনেকুৱা যেতিয়া এটা পৰিৱেশ আমাৰ পৰিলক্ষিত হৈছে, গতিকে ইয়াৰ কি আঁৰত কি আছে? কিয়নো আমি সঘনাই দেখি পাইছোঁ, পুনৰাই কওঁ যে আমি অসমত এনেকুৱা ঘটনা দেখা পোৱা নাই। গতিকে এই বৰ্তমান যুগত মানে 4G জেনেৰেশ্যন 5G জেনেৰেশ্যন থকা অৱস্থাত মানে সমীপত এখন মানে যিটো আপোনাৰ আৰক্ষী থানা আছিলে, তথাপিও তেনেকুৱা যিটো ততাতৈয়াকৈ যে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁলোকৰ বিফল হৈছে। গতিকে আমি এইটো দাবী জনাম যে এনেকুৱা ঘটনাত কঠোৰ শাস্তি দি এই যিবিলাক দোষী আছে কৰাটো কৰক, আৰু পুনৰাই এনেকুৱা ঘটনা হ'ব নালাগে। কিয়নো আমাৰ চৰকাৰৰ ওপৰত চবৰ আস্থা আছে যে মানুহ সুৰক্ষাৰ কাৰণে আমি সঘনাই কৈ থাকোঁ। নাৰীৰ ক্ষেত্ৰত আমি মানে যোৱা কেইদিনমানত দেখিছোঁ তেনেকুৱা বহুত ঘটনা ঘটি গৈছে। গতিকে এনেকুৱা ঘটনা যে পুনৰাই নহয়, তাৰ কাৰণে আমি সন্মানীয় CM ছাৰক আৰু DGP মহোদয়ক আহ্বান জনাম যে এই ঘটনাত যিবিলাক দুষ্কৃতিকাৰী জড়িত আছিল তেওঁলোকক কঠোৰ শাস্তি গ্ৰহণ কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগে। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।